লখিমপুৰত চিলনী চুৰ স্কুটিত অহা দুই যুৱকে এগৰাকী মহিলাৰ হাতৰ পৰা থপিয়াই নিছিল এটা বেগ মিলনৰ ঘৰতে মানে ডাঙৰ জৰি সেইজোপা আছিলে তাৰপাছত মই এইটো এনেকৈ বেগটো লৈ আহিছোঁ মানে একদম জোৰতে মানে মোৰ পৰা কাঢ়ি লৈ গ'ল মই নহয় বেগটো তাৰপাছত মই লগতে কান্দি কান্দি দৌৰি গৈছোঁ চুঁচৰি গৈছে মানে সবাক লাগি গৈছে মানে অটেশ্যন হৈ গৈছোঁ মানে তাৰপাছত মই নাপালোঁগৈ গোটেই ৰাস্তাৰ ওচৰৰ মানুহবোৰ ওলাই গৈছে তাৰপৰা ফোন নাম্বাৰটো খোৱাৰ লগে লগে থানা যা বুলি চবেই মোক কৈছে বেগটোত আছিল নগদ টকা আৰু এটা মোবাইল আপোনাৰ বেগটো কিহত বাইকত আহিছিলে নি অঁ বাইকত দুটা মানুহ আহিছে তাৰপাছত একদম চুঁচৰি মানে লৈ গৈছে মানে তাৰপাছত মানে মোবাইলটো মানে এতিয়া কিনিছিলোঁ 3টা ইনষ্টলমেণ্ট দিছোঁ মানে 10,500 টকা লৈছিলোঁ চব বেগ চেগ চব লৈ গ'ল কি মোবাইল আছিলে মোবাইলটো ৰিয়েলমি লখিমপুৰ মিলন নগৰ মাছ বজাৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা ঘটনাৰ 24 ঘণ্টা নহওঁতেই কৰায়ত্ব কৰিলে দুই চিলনী চোৰক উদ্ধাৰ কৰিছে মোবাইলকে ধৰি সকলো সামগ্ৰী লখিমপুৰৰ আৰক্ষিত TSI হীৰক জ্যোতি লখনৰ নেতৃত্বত চলা এই অভিযানত কৰায়ত্ব কৰিছে দুই চোৰক মেণ্ডনা হুণ্ডাইতে পথ খালী ফিল্ড এক্সিকিউটিভৰ বাবে খালী হৈছে পথ ধেমাজি লখিমপুৰ আৰু নাৰায়ণপুৰৰ মেণ্ডনা হুণ্ডাইত আবেদন কৰিব পাৰিব আপুনি অভিজ্ঞতা থকা বা নথকা সকলো লোকেই আবেদন কৰিব পাৰিব এই পদৰ বাবে আপুনি যদি এই পদৰ বাবে আগ্ৰহী তেন্তে আবেদন কৰক 20ৰ পৰা 30 নৱেম্বৰৰ ভিতৰত মেণ্ডনা হুণ্ডাইৰ সৈতে যোগাযোগ কৰক 8011797970 অথবা 9435117428 নম্বৰত ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে